নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 17 নৱেম্বৰ 2025 অসমীয়া 1 আঘোণ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:33 আৰু সূৰ্যাস্ত সময় 4:18। আজি হৈছে ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজিৰ পৰা আৰম্ভ হোৱা নতুন সম্পৰ্কৰ সম্ভাৱনীয়তা আছে। আপুনি হয়তো বিশাল ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব পাৰে। আপুনি উল্লেখযোগ্য সন্মান লাভ কৰিব পাৰে। আপোনাৰ মানসিক চাপ কমি যাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলপ্ৰসূ ফলাফলত আপুনি সন্তুষ্ট হ'ব পাৰে। বৃষ ৰাশি। আপোনাৰ স্বভাৱত কোমলতা আৰু সহজতা থাকিব। সামাজিক বিষয়ত আপোনাৰ মতামত সাহসেৰে প্ৰকাশ কৰিব। আপুনি সাহসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কথা বতৰাৰ সময়ত আপুনি আপোনাৰ শব্দবোৰ ভালদৰে বাছি লোৱা উচিত। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত যথেষ্ট সময় উৎসৰ্গা কৰিব। বাকী থকা চৰকাৰী কামবোৰ সফল হ'ব। মিথুন ৰাশি। আপুনি হয়তো আপোনাৰ অতীতৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিব। আপুনি কোমল আৰু সহজ সৰল আচৰণ বজাই ৰাখিব লাগে। ধনৰ অভাৱত আপোনাৰ কিছু উদ্বিগ্নতা হ'ব পাৰে। আপোনাৰ কামৰ চাপ বহুত হ'ব। আপুনি নতুন বাহন ক্ৰয় কৰিব পাৰে। কৰ্কট ৰাশি। আজি আপুনি যথেষ্ট সুখী হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত উত্তেজনা নোহোৱা হৈ যাব। ব্যৱসায়িক ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। আত্মপ্ৰশংসাৰ পৰা আঁতৰি থকা উচিত। কিছুমান মানুহে আপোনাক বিৰোধিতা কৰিব পাৰে। স্বাৰ্থপৰ হোৱাৰ পৰা বিৰত থাকক। আপোনাৰ সন্তানৰ বিবাহৰ লগত জড়িত সমস্যাবোৰ সমাধান হ'ব। সিংহ ৰাশি। আপোনাৰ চিন্তাবোৰ স্পষ্ট আৰু ইতিবাচক হ'ব। আপোনাৰ ব্যৱসায়ত বিক্ৰী বৃদ্ধি হ'লে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপুনি হয়তো আপোনাৰ আপোনজনৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। আপোনাৰ দেউতাই আপোনাক শলাগ ল'ব। আপুনি আপোনাৰ ঘৰৰ প্ৰয়োজন অনুসৰি নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চ পদৰ প্ৰস্তাৱ দিয়া হ'ব পাৰে। আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব। বিদেশ ভ্ৰমণে আপোনাক উপকাৰ কৰিব পাৰে। ঊৰ্ধ্বতম বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। মানুহে আপোনাৰ যোগাযোগৰ দক্ষতাক শলাগ ল'ব। ব্যৱসায়িক স্বচ্ছতা বজাই ৰাখিব লাগে। তুলা ৰাশি। আপুনি নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে। আপুনি কলাত্মক সাধনাৰ প্ৰতি আকৰ্ষিত হ'ব। অংশীদাৰিত্বৰ ব্যৱসায় লাভ কঢ়িয়াই আনিব। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ভক্তি বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব। বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। বৃশ্চিক ৰাশি। আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। ভৰিৰ বিষে আপোনাক অসুবিধা দিব পাৰে। যিকোনো দ্বিধাদ্বন্দ্ব আৰু উদ্বেগ সমাধান হ'ব। দামী বস্তু ক্ৰয় কৰাৰ সময়ত সাৱধান হওক। ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ সুনাম হ্ৰাসৰ সন্মুখীন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে মনোযোগ হেৰুৱাব পাৰে। ধনু ৰাশি। আজি আপোনাৰ বহুত কাম থাকিব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক উল্লেখযোগ্য দায়িত্ব অৰ্পণ কৰিব পাৰে। আপোনাৰ পৰিয়ালটো আপোনাৰ বাবে অতিশয় সন্তুষ্ট হ'ব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থকা উচিত। প্ৰভাৱশালী লোকৰ পৰা সমৰ্থন লাভ কৰিব। শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে আপুনি টকা লাভ কৰিব পাৰে। মকৰ ৰাশি। আপুনি আপোনাৰ কামত সন্তুষ্ট হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যসকলে বহুত সহায় কৰিব। আৰ্থিক বিষয়ত দিনটো শুভ হ'ব। অচিনাকি মানুহক বিশ্বাস নকৰিব। মানুহে আপোনাৰ গোপন কথা জানিবলৈ চেষ্টা কৰিব। আপোনাৰ জটিল কাম আজি হয়তো সমাধান হ'ব। কুম্ভ ৰাশি। দিনটো আপোনাৰ বাবে নেতিবাচক ক্ষেত্ৰত আৰম্ভ হ'ব পাৰে। ল'ৰা-ছোৱালীৰ লগত সময় কটাব লাগে। চৰকাৰী কামত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পত্নীৰ কথাই আপোনাক আঘাত দিব পাৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে অতি সতৰ্ক হ'ব। কিছুমান গুৰুত্বপূৰ্ণ কামত পলম হ'ব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি যথেষ্ট জিৰণি লোৱা উচিত। আপুনি আপোনাৰ সুনামৰ বাবে চিন্তিত হ'ব।
আপোনাৰ কাম আশা কৰা ধৰণে সম্পূৰ্ণ নহ'বও পাৰে। আপুনি গুপ্ত বিজ্ঞান অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।